এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতকৈ ডাঙৰ উৎসৱ মহাশিৱৰাত্ৰি আহি আছে। এই দিনাখনি মহাদেৱৰ লগত মা পাৰ্বতীৰ বিবাহ পাশত আবদ্ধ হৈছিলে। এই দিনটো কেৱল এখন সাধাৰণ বিয়া বুলি ক'লে শেষ হৈ নাযায়। ইয়াতে আপোনাৰ বহুত ডিপ মিনিং সোমাই আছে, ইয়াতে বহুত ষ্টৰিজ সোমাই আছে। এই বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি দেৱী মা পাৰ্বতী আৰু শক্তিৰ উৎস মহাদেৱৰ মিলন হৈছিলে। ইয়াতে মানে আপোনাৰ স্পিৰিচুৱেলিয়ে হওক বা আপোনাৰ চাইণ্টিফিকেলিয়ে হওক জানিব লগা বহুত কথা সোমাই আছে। আৰু ছেকেণ্ডলি মহাদেৱৰ এই বিয়াৰ দিনাখন ভূত প্ৰেত দেৱতা অসুৰ সকলো ইনভাইটেড আছিলে, যোনটো এইটোৱে দেখায় যে মহাদেৱ সকলোৰে, মহাদেৱক যোনে যেনেকে বিচাৰিছিলে তেনেকে পাইছিলে। তেওঁ সেই ভাল আৰু বেয়াৰ মাজত বেলেঞ্চটো বনাই ৰাখিছিলে। আৰু এই দিনটো এটা বহুত ভাল দিন হয়। এই দিনটোত যোনে ব্ৰত ৰাখে, শিৱলিংগ পূজা কৰে, তেওঁ বহুত ভাল ফল পায়। কিন্তু মই ভাবোঁ যে কেৱল অকল ভাল ফল পাবলৈকে মানুহে মহাদেৱক পূজা কৰিব নালাগে। মহাদেৱক অন্তৰৰ পৰা ভক্তি কৰিব লাগে, অন্তৰৰ পৰা ভাল পাবলৈ শিকিব লাগে। এবাৰ যদি আপুনি মহাদেৱৰ লগত এটা কানেকশ্যন বনি যায়, তাৰপিছত আপোনাৰ লাইফত টকা হওক নহওক আপুনি হেপিনেছ থাকিবই, কাৰণ আপোনাৰ লগত মহাদেৱ সদায় আছে। তো সকলোৰে ভাল হওক। হৰ হৰ মহাদেৱ।